অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ অসমৰ এখন বৃহৎ উপহাৰ কুপন খেলৰ বান্দৰদেৱা বালিগাঁওস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত অনুষ্ঠিত হ'ব খেলখন। মুঠ 21টা পুৰস্কাৰ আছে এই উপহাৰ কুপন খেলখনত। আছে ইনোভা বিলাসী বাহন প্ৰথম পুৰস্কাৰ হিচাপে মহিন্দ্ৰা থাৰ, মাৰুতি গ্ৰেণ্ড ভিটাৰা আছে তৃতীয় পুৰস্কাৰ হিচাপে, আছে হুণ্ডাৰ ভেনু বাহন, মাৰুতি ৱেগনাৰ, মাৰুতি ইকো, মাৰুতি এল্ট্ৰো, ট্ৰেক্টৰ, বলেৰো বাহন, বুলেট মটৰচাইকেল তথা টমটম, আইফোন, লেপটপ, LED টিভিকে ধৰি মুঠ 21টা পুৰস্কাৰ। উল্লেখযোগ্য যে আজি বাহনসমূহৰ প্ৰমোচনৰ ফিতা কাটে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। দুপৰীয়া 12 বজাত অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলখনত উপস্থিত থাকে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা সামাজিক মাধ্যমৰ ব্যক্তিসকল, ইউটিউবাৰসকল তথা স্থানীয় সংবাদ কৰ্মীসকল। শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁত ধৰে আউনীআটী শাখা সত্ৰৰ সম্পাদক দিলীপ কুমাৰ বৰুৱাই। সভাখনত বক্তব্য ৰাখে ক্ৰমে লখিমপুৰ জগত হাজৰিকা, নগেন শৰ্মা, প্ৰাক্তন বিধায়ক কেশৰাম বৰা, প্ৰাক্তন সম্পাদক টংকেশ্বৰ দত্তকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে। উপহাৰ কুপন খেলৰ অন্যতম সম্পাদক যুগল ভূঞে উপস্থিত থকা সকলোকে ধন্যবাদ জনায়। 100 টকাৰ বিনিময়ত আপুনিও হ'ব পাৰিব সৌভাগ্যৱান। আজিয়ে 100 টকা দি ক্ৰয় কৰক এটা টিকট আৰু আপোনাৰ সৌভাগ্য হ'লে লাভ কৰিব ইনোভা বাহন অথবা মহিন্দ্ৰা থাৰ। উপহার তথা বৰঙণি সূচক খেল বুলি ক'লেহে ইয়াৰ সঠিক পৰিচয় হ'ব বুলি আমি ভাবোঁ। আৰু আমি ভাবোঁ যে আমাৰ সকলো ৰাইজে সেই ভাৱেৰে ওলাই আহক। নিশ্চয় আপোনালোকৰ পিতৃ পিতামহকটো ধন্য কৰিব। ইনোভা সেইটো উলিয়াই দিয়ক তেতিয়াহে নিজে পালে তো আপোনালোকক উঠাম আৰু আনে পালে আমি উঠিম। সত্ৰ যিহেতু জনকল্যাণকামী অনুষ্ঠান, সত্ৰ সামাজিক উত্তৰণৰ বাবে প্ৰতিষ্ঠা হোৱা অনুষ্ঠান, প্ৰভুজৰ যিখিনি কাম কৰিছে অসমত সেই কাম বন্দিত হৈছে সকলোৱে জানে। অসমৰ সীমা পাৰ হৈ সৰ্বভাৰতীয় ক্ষেত্ৰত আমি অনাৰ এটা প্ৰয়াস কৰিছোঁ, কিন্তু আউনীআটী শাখা সত্ৰলৈ আউনীআটী বিশ্ববিদ্যালয় মোৰ ডিব্ৰুগড়তো আহি গৈছিলে, ক্ষমা কৰিব, শ্ৰী শ্ৰী আউনীআটী সত্ৰ তত্ত্বাৱধানত আছে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব দিলীপ কুমাৰ বৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ সন্মানীয় মুখ্য পৃষ্ঠপোষক আমাৰ লাইকুট আচৰণ এই সত্ৰভাগী শ্ৰদ্ধাৰ জগত হাজৰিকা বক্তৃতা আমন্ত্रण करिए विशिष्ट व्यक्ति दर्जी डांगरिया। चौक है, लाइन से एक गाड़ियाँ पूरी खड़ी है, एक नंबर से लेके टोयोटा तक। तो और टिकट जो प्राइस है आप देखिए 100 रुपये। ये कोई आम आदमी भी लखपति बन सकता है, इस गाड़ी को ले सकता है, जैसे सर ने पहले बताया। तो ये डेफिनेटली बहुत ही ग्रैंड होने वाला है। और जितने भी कमेटी मेंबर हैं उन सभी को मैं धन्यवाद देना चाहूँगा कि आप लोगों ने महिंद्रा को ट्रस्ट किया। महिंद्रा के जो दो सुपीरियर मॉडल है बोलेरो एंड थार, उसको आपने ये किया। नगेन शर्मा डांगरिया, दिलीप बरुआ डांगरिया, दर्जी डांगरिया, आमार उपहार कुपन खेलर सभापति सम्पादक प्रमुखे कर्मकर्ताসকল और विभिन्न ठाइर পৰা অহা আমাৰ অতি শ্ৰদ্ধাৰ প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল, সুধী সংস্কৃতিপ্ৰাণ ৰাইজ, পাব তেওঁ গাড়ীত এবাৰ উঠিব লাগিব। এখন দুই নম্বৰ হয় গেন বেটাৰ তৃতীয় প্ৰাইজ তৃতীয় হয় হয় এইখন ফ'ৰ্থ প্ৰাইজ বলেৰ
5 নম্বৰ ভেনু 6 নম্বৰ ৱেগনাৰ 7 নম্বৰ ইকো 6 ইকো অষ্টম আল্টো হয় এখন ট্ৰেক্টৰখন খেতি হৈ যাব এইখনৰ কথা আশা কৰি আছে এখন 11 নম্বৰ আমাৰ খেলখনৰ খেল খেলাৰ চিন্তা কৰা হ'ল পৰিকল্পনা মূল উদ্দেশ্য লগতে হৈছে ভৱিষ্যতে যে এখন যে এই খেলখন প্ৰকৃত এই শুদ্ধ আৰু সত্ৰখনৰ সুন্দৰ যোগেদি হ'ব সেই খেলৰ জৰিয়তে যে প্ৰকৃত মানুহ আমাৰ তৈয়াৰ কৰা, সত্ৰভাগৰ কলা কৌশলী তৈয়াৰ উন্নয়ন কৰা হ'ব তাৰ বাবে আমি তেখেতৰ সমন্বয় ওচৰত সম্প্ৰীতি তেখেতে আমাক স্থাপন কৰা। ইমান সময় দিয়াৰ বাবে আৰু এই তেখেতৰ ওচৰত সত্ৰখনৰ তেখেতক আমি যিটো ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰিপাৰ্শ্বিক আমাৰ পৰিৱেশ সভাত লাগে আমি বিভিন্ন কাৰণত তাক সম্পূৰ্ণ তাৰপিছতে কৰিব পৰা নাই উল্লেখযোগ্য ব্যক্তি হিচাপে আৰু অসমৰ বিভিন্ন সেইকাৰণে প্ৰান্তৰ আমি পৰা অহা এইবাৰ আমি সাংবাদিক বন্ধুসকল উপহাৰ কুপন সামাজিক মাধ্যমৰ সমল ব্যক্তিসকল কৰিছিলোঁ। আপোনালোকৰ আৰু এই জৰিয়তে আমি উপহাৰ সমগ্ৰ অসমতে কুপন আজিৰ পৰাই খেলখন আমাৰ খেলখন গতানুগতিক জনপ্ৰিয় এখন হৈ খেল উঠিব নহয়। বুলি আশা কৰিছোঁ এইখন উপহাৰ এই কুপন খেলৰ প্ৰচাৰ যোগেদি মাধ্যমৰ যোগেদি প্ৰকৃতাৰ্থত আমাৰ আউনীআটী এটি সত্ৰখনৰ অনুষ্ঠানৰ উন্নয়নৰ কাৰণে দুপইচা উজ্জীৱিত আহিব ধাৰাটো বুলি আশা ৰূপায়ণ কৰিছোঁ কৰাত সহায় আৰু কৰিব। নিজৰ আপোনালোকৰ আৰু সময় খৰচ কৰি অকণমান ৰৈ দিলে ভাল। আমাৰ মাজত যে আহি অন্য ফলং সুন্দৰকৈ উদযাপন হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ লক্ষ কোটি কুলান্বিত বিষ্ণু পদং কল্পত্ৰং তিষ্ঠতিব নৈতি সংশয় যে যি ভগৱান থকা স্থান নিৰ্মাণত কোনোবাই প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সহায় কৰে তেওঁলোকৰ বোলে পিতৃ পিতামহ লক্ষকুল সমন্বিতে ভগৱন্তৰ ক্ষেত্ৰত 3 পদ কাল ধৰি বাস কৰে সেয়ে আমি আজি ক'ব খোজোঁ এই উপহাৰ কুপনৰ খেলৰ নামত যি 100 টকা ৰাইজে দিব সেয়া প্ৰকৃতাৰ্থত বিয়োগাত্মক ধন নহয় যোগাত্মক ধন আৰু সেই ধনেৰে এই সত্ৰখনক কেন্দ্ৰ কৰি সকলোকে উজ্জীৱিত কৰিব সমাজখনক আৰু পিতৃ পিতামহ সকলোকে ধন্য কৰিব আৰু আপোনালোক প্ৰত্যেকেই ধন্য হ'ব সেয়ে 21 জনে হয়তো পুৰস্কাৰ পাব বাকী প্ৰায় 3 লাখ জনে বঞ্চিত হ'ব আমি ক'ব খোজোঁ তেওঁলোক বঞ্চিত নহয় তেওঁলোকে সেই প্ৰকৃত আশীৰ্বাদ 100 টকাৰ মূল্যত লাভ কৰিব আৰু আপোনালোকৰ পিতৃ পিতামহক ধন্য কৰিব সেয়ে আমি পুনৰ ক'ব খোজোঁ এইখন উপহাৰ কুপন খেল গতানুগতিক মুনাফা আদায় কৰা খেল নহয় আৰু এইখন খেলৰ এক মহত্ব আছে যে এই খেলখনৰ যোগেদি এটা অনুষ্ঠানক উজ্জীৱিত কৰা হ'ব আৰু সেই অনুষ্ঠানৰ যোগেদি আপোনালোকক সকলোকে পিতৃ পিতামহক ধন্য কৰিব আৰু সমাজৰ সুন্দৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ই ইন্ধন যোগাব সেয়ে আমি আমাৰ তৰফেও আজি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ আপোনালোকে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ সেই বহুমূলীয়া অৰিহণাই আমাৰ গোটেই অনুষ্ঠানটোৰ দিশ বিদিশ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব